ক্লাছ 9 লেসন নম্বৰ 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ লেসনৰ কেইটামান MCQ আছে। কুৱেশ্যন নম্বৰ 1 দাৰ্শনিকসকলৰ মতে পদাৰ্থত থকা মৌলিক পঞ্চতত্ত্ব কণিকাসমূহ হ'ল এ বায়ু পৃথিৱী জুই আকাশ পানী, বি বায়ু পানী মাটি জুই, চি অণু পৰমাণু মৌল যৌগ, ডি পৃথিৱী পাতাল আকাশ মাটি আৰু পানী। ইয়াৰ পদাৰ্থত থকা পঞ্চতত্ত্ব কণিকাটো হ'ল বায়ু পৃথিৱী জুই আকাশ পানী, অপশ্যন 1। কুৱেশ্যন নম্বৰ 2 উষ্ণতা বৃদ্ধি হ'লে পদাৰ্থৰ গতিশক্তি ডেছ হয়, এ বৃদ্ধি হয়, বি হ্ৰাস হয়, চি একে থাকে, ডি পৰিৱৰ্তন নহয়। উষ্ণতা বৃদ্ধি হ'লে কি হয়, পদাৰ্থ এটাত থকা কণিকাসমূহৰ গতিশক্তিটো বৃদ্ধি পায়, এইটো অপশ্যন এটো শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 3 তলত উল্লেখ কৰা কোনবিধ পদাৰ্থ দৃঢ় হয়, দৃঢ় মানে কঠিন পদাৰ্থবোৰ দৃঢ় হয়। অপশ্যন এ বায়ু, বি কাঠ, চি পানী, ডি অক্সিজেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি কাঠ। কাঠটো আছে কি কঠিন পদাৰ্থ। কুৱেশ্যন নম্বৰ 4 কোনবিধ পদাৰ্থক প্ৰবাহী বুলি কোৱা হয়, অপশ্যন এ নিমখ, বি বৰফ, চি বায়ু, ডি জুলীয়া পদাৰ্থ। যিবোৰ পদাৰ্থ বৈ যাব পাৰে সেইবোৰক প্ৰবাহী বুলি কোৱা হয়, গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জুলীয়া পদাৰ্থ, ডি। কুৱেশ্যন নম্বৰ 5 ডেছক শুকান বৰফ বুলি কোৱা হয়, এ H2O, বি CO2, চি কয়লা, ডি কাৰ্বন ডাই অক্সাইড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কাৰ্বন ডাই অক্সাইডক শুকান বৰফ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 6 উষ্ণতাৰ SI একক হ'ল পাস্কেল, কেলভিন, ডিগ্ৰী, ডি চেলচিয়াছ। উষ্ণতাৰ SI একক হ'ল কেলভিন, অপশ্যন 2 বিটো হৈছে শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 7 বৰফৰ গলনাংক হ'ল এ 273.16 কেলভিন, 373.1 কেলভিন, 273 কেলভিন, ডি 100 কেলভিন। বৰফৰ গলনাংক হৈছে 273.16 কেলভিন, অপশ্যন এ। বাষ্পীভৱন নিৰ্ভৰ কৰা কাৰকসমূহ চিনাক্ত কৰা, এ উষ্ণতা, আৰ্দ্ৰতা, বৰষুণ, তাপ, বি বতাহৰ বেগ, তৰলৰ পৃষ্ঠকালি আৰু ৰ'দ, চি উষ্ণতা, আৰ্দ্ৰতা, বতাহৰ বেগ, তৰলৰ পৃষ্ঠকালি, ডি ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উষ্ণতা, আৰ্দ্ৰতা, বতাহৰ বেগ আৰু তৰলৰ পৃষ্ঠকালি, অপশ্যন চিটো শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 9 পদাৰ্থক ডেছটা অৱস্থাত পোৱা যায়, বা পদাৰ্থক কেইটাৰ ৰূপত পোৱা যায়, অপশ্যন এ 2, বি 3, চি 5, ডি 10। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিনিটা অৱস্থাত পোৱা যায়, গোটা, জলীয় আৰু গেছীয়, অপশ্যন বি। জলীয় অৱস্থা নোহোৱাকৈ পদাৰ্থ এটা পোনে পোনে কঠিন অৱস্থালৈ পৰিৱৰ্তন হোৱাকে ডেছ বোলে, এ পাতন, বি ঊৰ্ধ্বপাতন, চি বাষ্পীভৱন, ডি গলন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঊৰ্ধ্বপাতন। জলীয় অৱস্থা নোহোৱাকৈ পদাৰ্থ এটা পোনে পোনে কঠিন অৱস্থালৈ আৰু কঠিন অৱস্থা পোনে পোনে গেছীয় অৱস্থালৈ পৰিৱৰ্তন হোৱাক ঊৰ্ধ্বপাতন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 11 ওজনৰ SI একক হ'ল অপশ্যন এ কিলোগ্ৰাম, বি নিউটন, চি পাস্কেল, ডি মিটাৰ। ওজনৰ SI একক হ'ল নিউটন, অপশ্যন বিটো শুদ্ধ উত্তৰ।